নমস্কাৰ বন্ধু বান্ধৱীসকল, HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড নিউজ বন্ধু বান্ধৱীসকল, নতুনকৈ SSC GDৰ পষ্ট বৰ্তমান মুকলি হৈছে। আজিৰ পৰাই এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ দিয়া আছে অক্টোবৰৰ 14 তাৰিখলৈকে আৰু অনলাইন পে'মেণ্টটো 15 তাৰিখলৈকে দিয়া আছে। আপোনালোকে অনলাইন কৰিব পাৰিব আজিৰে পৰা। আৰু টোটেল পষ্ট দিয়া আছে আপোনালোকৰ 39,481টা। তাত আপোনালোকৰ BSFৰ আছে 13,306টা, CISFৰ আছে 6,430টা আৰু ছোৱালীৰ আছে BSFত 2,348টা আৰু CISFত আছে 715টা, CRPFত আছে আপোনালোকৰ 11,299টা আৰু ছোৱালীৰ বাবে আছে 242টা আৰু SSBৰ আছে 819টা আৰু ছোৱালীৰ বাবে নাই। আৰু ITBPত আছে 2,564টা আৰু ছোৱালীৰ বাবে আছে 453টা আৰু আছাম ৰাইফলত আছে 1148টা আৰু ছোৱালীৰ বাবে আছে 100টা। SSFত আছে 34, ছোৱালীৰ নাই আৰু NCBত আছে 11টা আৰু ছোৱালীৰ বাবে 11টা। টোটেল আপোনালোকৰ 39,481টা পষ্ট আছে। আৰু ইয়াত আপোনালোকে চিম্পল মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু বয়সৰ সময়সীমা দিয়া আছে 18ৰ পৰা 23 বছৰলৈকে আৰু SC ST হ'লে 5 years ৰিলেক্সন পায় আৰু OBC হ'লে 3 years। বৰ্তমান অনলাইনটো আজিৰ পৰা ষ্টাৰ্ট হৈছে, আপোনালোকে কৰিব পাৰিব আৰু কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই দি আছোঁ। আৰু ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰটো প্ৰথম আপোনালোকৰ অনলাইন এক্সাম হ'ব CBT, অৰ্থাৎ তাৰপিছত আপোনালোকে CBT কোৱালিফাই কৰিলে PhD PET কোৱালিফাই কৰিব লাগিব, তাৰপিছত মেডিকেল হ'ব। আৰু আমাৰ অসমৰ বাবে নৰ্থ ইষ্টৰ কাৰণে দিয়াই আছে। আমাৰ নৰ্থ ইষ্টৰ কাৰণে অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড, ত্ৰিপুৰা এইকেইটাত চেণ্টাৰ আপোনালোক চাব পাৰিব। এইকেইটাই এক্সাম চেণ্টাৰ আপোনালোকৰ ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, শ্বিলং, আইজল, ডিমাপুৰ, কহিমা, আগৰতলা এইবিলাকত আপোনালোকে এক্সামবিলাক দিব পাৰিব। আৰু CBTৰ কাৰণে আপোনালোকৰ চিলেবাছটো আছে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ, তাৰপিছত মেথছ আছে আৰু ইংলিছ হিন্দী যিকোনো এটা ছাবজেক্ট। টোটেল আপোনালোকৰ 160 মাৰ্ক আছে। তাৰপিছত টাইম দিয়া আছে আপোনালোকৰ 60 মিনিট। আৰু অনলাইনটো কেনেকৈ কৰিব মই দেখুৱাই দি আছোঁ। আপোনালোকে চাৰ্চ বাৰত গুগলত চাৰ্চ কৰিব ssc.gov.in। এইটোত আপোনালোকে তলৰ পিনে এইটো যদি দেখা পাইছে এইটোত গ'লে হ'ল। তাৰপিছত আপোনালোকৰ যদি লগইন আৰু ৰেজিষ্টাৰ বুলি আছে এইটো ওপৰত দেখি এইটো ইয়াতে ক্লিক কৰিব। তাৰপিছত যদি আপোনালোকৰ কেণ্ডিডেটৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো দৰকাৰ নাই। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৰেজিষ্টাৰ নাও এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত নতুন এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটা পেজ খোল খাব, তাত আপোনালোকে কণ্টিনিউ ক্লিক কৰিব আৰু ইয়াতে আপোনালোকৰ ডিটেইলছবিলাক ফিল কৰি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতে আপোনালোকৰ লগইন আৰু ৰেজিষ্টাৰ ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ভৰাই কেপচা কোড ভৰাই লগইন কৰি অনলাইনটো কৰিব পাৰিব। এনেকৈ আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব নহ'লে বা কম্পিউটাৰত কৰিব পাৰিব।
আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।